নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ চাৰিওফালে থকা কিছুমান মানুহৰ লগত যেতিয়া আমি কথা পাতোঁ আমাৰ মনটো ভাল লাগে, আৰু কিছুমান মানুহৰ লগত যেতিয়া আমি কথা পাতোঁ আমাৰ মনটো খুব বেয়া লাগে, ইভেন আমাৰ গোটেই দিনটোৱে বেয়া হৈ যায়। গতিকে আমি এই সদায় নিগেটিভ মাইণ্ডৰ ব্যক্তিসকলৰ পৰাই নিজকে আঁতৰত ৰাখিব লাগে, কাৰণ এই নিগেটিভ ব্যক্তিসকলে আপোনালোকৰ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। তেওঁলোকে আপোনাৰ উন্নতিত সহায় নকৰে, বৰং তেওঁলোকে আপোনালোকৰ জীৱনৰ উন্নতিত বাধাৰহে সৃষ্টি কৰিব। এই নিগেটিভ মাইণ্ডছেটৰ ব্যক্তিয়ে কেতিয়াও আনৰ ভাল দেখিব নোৱাৰে। তেওঁলোকে সদায় আনৰ বেয়া দিশটোহে আলোচনা কৰে। তেওঁলোকে সদায় যিকোনো বস্তুৰে তেওঁলোকে বেয়া দিশটোহে আলোচনা কৰে, তেওঁলোকে ভাল দিশ কেতিয়াও দেখা নাপায়। আৰু সেয়ে এটা নিগেটিভ মাইণ্ডছেটৰ মানুহৰ এটা বৈশিষ্ট্য। গতিকে এই ব্যক্তিসকলৰ পৰা আপোনালোকে যিমান নিজকে আঁতৰত ৰাখিব সিমানে আপোনালোকে এটা টক্সিক ছিটুৱেশ্যনৰ পৰা দূৰত থাকিব পাৰিব। আৰু এই নিগেটিভ ব্যক্তিসকলৰ লগত যেতিয়া আপোনালোকে থাকিব, সিহঁতৰ মাইণ্ডছেট যি নিগেটিভ মাইণ্ডছেট আছে, সেই নিগেটিভ এনাৰ্জিয়ে, সিহঁতৰ ভিতৰত থকা নিগেটিভ এনাৰ্জিয়ে আহি আপোনালোকৰ ভিতৰতো কিন্তু সেই নিগেটিভ এনাৰ্জিটো সোমাব, আৰু ইয়ে আপোনালোকৰ এক সুন্দৰ জীৱনৰ বিশৃংখলতাৰ সৃষ্টি কৰি দিব। গতিকে বন্ধুসকল, যিমান পাৰে এই ব্যক্তিসকলৰ পৰা দূৰত ৰাখক, নিজকে দূৰত ৰাখক। আপোনাৰ ওচৰত থকা চাৰিওফালে এটা সুন্দৰ পজিটিভ ভাইব্ৰেশ্যনেৰে সুন্দৰ কৰি তোলক পৰিৱেশটো, আৰু নিজকো লগতে এটা পজিটিভ ভাইব্ৰেশ্যনেৰে, এটা পজিটিভ চিন্তাধাৰাৰে নিজকো সমৃদ্ধিশালী কৰে।